বিভিন্ন ধৰণৰ আমাৰ যি ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰায় আমি আমাৰ 6017টা আমি তেনেধৰণৰ আমাৰ ৱাটাৰ কানেকশ্যন আমি দিবলৈ আমি পাৰিছোঁ। ইয়াৰ লগে লগে আমাৰ 1054টা আমাৰ ছাবচিডি থকা যি কানেকশ্যন আছে সেইখিনি আমি ক্লিয়াৰ কৰিছোঁ। নামঘৰসমূহত আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মন্দিৰসমূহত দিয়া ফ্ৰী কানেকশ্যন দিয়াৰ ব্যৱস্থা কৰিছোঁ। নামঘৰ, মন্দিৰ, ধৰ্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠান, ক্লাব, লাইব্ৰেৰী এনেধৰণৰ কানেকশ্যন আমাৰ কাউন্সিলৰবিলাকৰ পৰা আমি তালিকা পাইছোঁ। বিশেষভাৱে এতিয়া য'ত আমাৰ জাইকা আৰু আমাৰ LNTৰ পানী গৈছে সেইবিলাক আমাৰ লিষ্ট মতে আমি প্ৰায় 1800তকৈ অধিক আমি এনেধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আমি কানেকশ্যন দিয়াৰ কাৰণে আমি লাগিছোঁ। ইতিমধ্যে প্ৰায় 200ৰ পৰা 300 কানেকশ্যন আমি প্ৰদান কৰিছোঁ। আগন্তুক দিনত সেইখিনি আমি কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। তো এনেধৰণৰ কাম কৰাৰ কাৰণে আমি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। অহা 2025ত যোৱা 2025ত আমি প্ৰায় বিভিন্ন ধৰণৰ কাউন্সিলৰসকলৰ জৰিয়তে উন্নয়নমূলক আমি কাম কৰিবলৈ যত্ন কৰিছোঁ আৰু বহুখিনি কাম আমি কৰিছোঁ। অহা 2026ৰ জানুৱাৰীৰ পৰা আমি এটা আনুমানিক আমি এটা হিচাপ এটা কৰিছোঁ। প্ৰায় আমি জানুৱাৰীৰ পৰা আমি অহা 6 মাহ 8 মাহলৈকে প্ৰায় 132 কোটি টকাৰ আমি কাম আৰম্ভ আমি কৰিম গুৱাহাটীৰ উন্নয়নৰ কাৰণে। তো আপোনালোকক জনাবছোঁ আমাৰ ৰাস্তা ঘাট নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমাৰ যোৱা বছৰ আমাৰ কাউন্সিলৰসকলক 40 লাখ টকাকৈ দিছিলোঁ। নামঘৰ মন্দিৰত যি আমি লাইট লগাব লাগে প্ৰায় সেনেধৰণৰ 10টাকৈ প্ৰতিটো ৱাৰ্ডত আমি 60টা লগাম, যাৰ মূল্য 1 লাখ টকাকৈ হ'ব। 6 কোটি টকা আমাৰ আছে। তাৰপিছত আমাৰ ষ্ট্ৰীট লাইটৰ বাবদ পুনৰ য'ত 2-3টা লাইট দৰকাৰ আছে তেনেকৈ আমি 10 লাখ টকাকৈ প্ৰতিটো ৱাৰ্ডত আমি লাইটৰ নামত দিছোঁ। টয়লেট আমি প্ৰায় সৰুবোৰ য'ত আমাৰ নামঘৰ আছে, মন্দিৰ আছে, ক্লাব আছে তেওঁলোকৰ এটা ভৰি হাত ধোৱাৰ ক্ষেত্ৰত হওক বিভিন্ন ক্ষেত্ৰত 12 কোটি টকা আমি গুৱাহাটী 60টা ৱাৰ্ডত আমি দিছোঁ। কমিউনিটি হল আমি আগতে বনাইছিলোঁ, এইবাৰো আমি কমিউনিটি হলৰ কাৰণে 12 কোটি টকা আমি ধৰিছোঁ গুৱাহাটীৰ বিভিন্ন ঠাইত য'ত কোনোবাই সৰু বনাব পাৰে, কোনোবাই ডাঙৰো বনাব পাৰে। ইয়াৰ লগে লগে প্ৰায় আপোনাক জনাইছোঁ যে 11 ডিচেম্বৰ তাৰিখে আমাৰ যিখিনি আমি উদ্বোধন কৰোঁ প্ৰায় 40 কোটি টকাৰ কাম সেইখিনি আমাৰ জানুৱাৰীত কাম আৰম্ভ হ'ব। ইয়াৰ লগে লগে আমি নতুনকৈ আৰু আজি আপোনালোকে জনাইছোঁ নতুনকৈ আকৌ যোৱা আমাৰ জেনেৰেল মিটিঙৰ সিদ্ধান্ত হৈছে আকৌ ৰাস্তা ঘাট নিৰ্মাণ কৰাৰ ক্ষেত্ৰত পাৰিষদসকলক 40 লাখ টকাকৈ প্ৰায় তেওঁলোকক 24 কোটি টকা আমি প্ৰদান কৰিম। ইয়াৰ লগে লগে আমাৰ ক্ৰিমেশ্যন গ্ৰাউণ্ডৰ কাৰণে আমি কিছু আমাৰ হাইমাষ্ট লাইট আমি লগাইছোঁ, সেইটো কাম আমি আৰম্ভ হৈছে। প্ৰায় 2 কোটি টকা এতিয়া 13টা আমি শ্মশান লগাওঁ আৰু বাকীখিনিও লগাওঁ। এনেকৈ আমি ধৰিছোঁ প্ৰায় 132 কোটি টকাৰ কাম আমি এই 2026 চনৰ বৰ্ষত আমি আৰম্ভ কৰিম। আমি এইখিনি কাম কৰাৰ ক্ষেত্ৰত আমি সুন্দৰভাৱে কৰিছোঁ। ইয়াৰ লগে লগে আমি আমাৰ গুৱাহাটীবাসী ৰাইজ আছে তেওঁলোককো গুৱাহাটীৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আমি যেনেধৰণৰ বিচাৰিছোঁ তেওঁলোকে আমাক তেনেধৰণৰ পৰামৰ্শ আগবঢ়াইছিলে। আমি এটা চিন্তা কৰিছোঁ যে গুৱাহাটীত কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত কমোৱাৰ ক্ষেত্ৰত এইবাৰ আমি প্ৰায় 549টা সৰু বৰ ড্ৰেইন আমি চাফা কৰিম। ইতিমধ্যে আমাৰ টেণ্ডাৰৰ কাৰণে আমাৰ প্ৰচেছ আৰম্ভ হৈছে। আমি আশা কৰিছোঁ ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত আমি এই ড্ৰেইন ডিচেণ্ট্ৰিঙৰ কামখিনি আমি আৰম্ভ কৰিম আৰু 5খন ডাঙৰ নদী আমাৰ আছে সেইখিনি আমি মেইনটেইন আমি চাবচিডি কৰাৰ কাৰণে ইতিমধ্যে টেণ্ডাৰ আমাৰ হৈছে। আগতে আমাৰ এইটো প্ৰায় 440টা আছিলে, 68 আছিলে, 468 আছিলে। এইবাৰ আমি 549 প্ৰায় 550টা ড্ৰেইন আমি চাফা কৰিব আমি এইবাৰ। আৰু PWৰ যি তেওঁলোকৰ ড্ৰেইন আছে তেওঁলোকে নিজাববীয়াকৈ চাফা কৰিব নোৱাৰোঁ। তেনেকৈ কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত আমি বহুখিনি আমি বিপদৰ সন্মুখীন হওঁ। সেই যিসকল ৰাইজে কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিব বিচাৰে, বৰষুণৰ পানী সংৰক্ষণ কৰিব বিচাৰে বা তেওঁলোকে কৰে, আমাৰ লগত যোগাযোগ কৰিলে যোনে আৰ্থিকভাৱে অলপ জৰুৰী তেনেধৰণৰ কৰিব নোৱাৰে তেওঁলোকক গুৱাহাটী পৌৰ নিগমৰ পৰা কিছু আমি সকাহ দিয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। ইতিমধ্যে আমি সাধাৰণ সভাৰ সিদ্ধান্ত লৈছোঁ। আৰু যিসকল ব্যক্তিয়ে ডাঙৰ বিল্ডিঙত হওক বা সুন্দৰভাৱে তেওঁলোকে নামঘৰ ক্লাবত তেওঁলোকে যদি এই ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিব বিচাৰে বা কৰে তেনেহ'লে আমি তেওঁলোকক যিটো আমাৰ হোল্ডিং টেক্স আছে তাতে আমি কিছু ৰিবেট দিয়াৰ কাৰণে আমি সাধাৰণ সভাত এইটো আমি সিদ্ধান্ত গ্ৰহণ কৰিম। ইয়াৰ লগে লগে কিছু আমাৰ জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত যদি আগতে আমি বাহিৰৰ চহৰত দেখা পাওঁ যে বিভিন্ন ধৰণৰ ক্ষেত্ৰত ঘৰতে জাবৰ নিষ্কাশন কৰে, আমাৰো যোনো কোনোবা সদায় ব্যক্তি যদি ঘৰতে জাবৰ নিষ্কাশন কৰিব বিচাৰে তেনেহ'লে আমি তেওঁলোকৰো টেক্সত আমি ৰিবেট দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ আমি কৰিম। কাৰণ তেওঁলোকৰ জাবৰ যদি আমাক NGOক দিব নালাগা হয় বা তেওঁলোকে যদি জাবৰ নিষ্কাশন কৰি সুন্দৰভাৱে যদি কিছু ক্ষেত্ৰত যদি আমি সাৰ বনাই বা বিভিন্ন ধৰণৰ কৰে তেওঁলোকক আমি ৰিবেট দিয়াৰ ব্যৱস্থা কৰোঁ। আমাৰ লগত যোগাযোগ কৰিলে ৰিবেট দিয়াৰ আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম। আমি
গুৱাহাটী স্বচ্ছ অভিযান যোৱাবাৰো আমি কৰিছিলোঁ। এইবাৰো মাননীয় মন্ত্ৰী মহোদয় দুৰ্গা পূজাৰ চেক বিতৰণ কৰাৰ সময়ত আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। এইবাৰ এবাৰ বহুখিনি আমি চাফ চিকুণ কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰোঁ, কাৰণ স্বচ্ছ সৰ্বেক্ষণ প্ৰতিযোগিতা ইতিমধ্যে সৰ্বভাৰতত আমাৰ আৰম্ভ হৈছে। তাৰ কাৰণে আমিও চিন্তা কৰিছোঁ যে আমি যোৱাবাৰ 44তম স্থানৰ পৰা আমি কোনোদিনে আমি কম নহওঁ, তাতকৈ অলপ আগুৱাই থাকিব পাৰোঁ। সেইকাৰণে গুৱাহাটী স্বচ্ছ অভিযান আমি আৰম্ভ কৰাৰ কাৰণে ইতিমধ্যে আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছোঁ। ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ আমি চাফ চিকুণৰ কাম আমি আৰম্ভ কৰিছোঁ। পূৰ্ণগতিত কৰাৰ ক্ষেত্ৰত আমি অহা জানুৱাৰীৰ 2-3 তাৰিখৰ পৰা আমি সুন্দৰভাৱে কাম, কাৰণ ইয়াৰ ক্ষেত্ৰত আমাৰ গাড়ীখিনিও আমাৰ আহি পাব, সেইখিনি কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। তো এনেধৰণৰ গুৱাহাটীবাসী ৰাইজক অহা 26 চনত সুন্দৰভাৱে কাম কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। প্ৰায় গুৱাহাটীত উন্নয়নমূলক কাম এই 26 বৰ্ষৰ প্ৰথম পৰ্যায়ত 132 কোটি টকাৰ আমি কাম আৰম্ভ কৰিম। আৰু ইয়াৰ লগত পৰৱৰ্তী সময়ত যদি আমি চেণ্ট্ৰেল ফাণ্ড আৰু পাওঁ বা আমাৰ ৰাজ্য চৰকাৰৰ পৰা আমি পাম, তো নিশ্চয়কৈ আৰু অধিক কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আমাৰ পাৰিষদসকলে সুন্দৰভাৱে কাম কৰি আছে আৰু এই ধৰণৰ কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকক আমি আপোনালোকৰ যোগেদিও আমি আহ্বান কৰিছোঁ। আমাৰ সময়ে সময়ে সভা অনুষ্ঠিত হৈ যায়, সভাসমূহত আমি বিভিন্ন ধৰণৰ সিদ্ধান্ত আমি লওঁ। এই সিদ্ধান্তসমূহ অনাগত দিনত আপোনালোকক জনাই থাকিম। পুনৰ সকলোকে এই আগন্তুক নৱবৰ্ষৰ 2026 বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ আজি ইয়াতে সাংবাদিক বন্ধুসকল উপস্থিত, তেওঁলোকক শুভেচ্ছা দিছোঁ। সমগ্ৰ গুৱাহাটীবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজকো আমি গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা নতুন বৰ্ষৰ নতুন সংকল্পৰে নতুন উদ্যমেৰে কাম কৰাৰ কাৰণে আমি আশা কৰিছোঁ। গুৱাহাটী পৌৰ নিগমো নতুনভাৱে আৰু সংকল্পৰে আৰু কাম কৰিব বুলি আমি আশা কৰিছোঁ। সংকল্পৰ পৰা সিদ্ধিলৈকে আমি যিখিনি আমি কাম কৰিছোঁ আৰু আমি দায়িত্বভাৰ লোৱাৰ পিছৰে পৰা আমি 4টা পথ আমি কাম কৰিছোঁ: পথ, পোহৰ, পানী আৰু পৰিষ্কাৰ। এই 4টা কাৰ্যসূচী যেন আমি আৰু আগুৱাই লৈ যাব পাৰোঁ, তাৰ পৰা আপোনালোকৰ পৰা সহায় সহযোগ কামনা কৰিছোঁ আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰি আমি ইয়াতে আজি অন্ত কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।